আপনি আই এটা উঠাই দিও ফার্স্ট টাইম আপনি এটা উঠাই দিও আমি কালি বাসা দিছি যাওয়া কালি বাসা দিছি না সজল কা দাদা বাবু কি অবস্থা নিয়ে আসো না যাবেন না আপনি হসপিটাল কেন রুবালি অপমান করিলে তো মানুষ কভার বালি হট করে উঠি দিলে পয়লা হেড ঠিক আছে ফোন কর না রে ভাই না না উঠে ডুবি দিল এটা কত বড় সাহস এই কাম কিন্তু আছে কর কাম কর সম্মান দিবে ঠিক আছে প্রোগ্রাম স্কুল দিছে এটা কবি দিয়া আছে কো হয় হয় হ্যাঁ ওই এতে কাই কাই আছে ইটা মুই তো না জানো এতে নেট বসাইছি না আমি লেখা বসাই দিলুম এরা মোক কি খারাপ দিব পাবো মোক খারাপ দিব এরা না আমাদের হাতে বানা লাগে না এটা বস্তু মুখে দেখো আসি হ্যাঁ ফিলি দিলাছি এটা কি কথা ফাইনান্সার তোমার ফাইনান্সার মানতে হয় আজি আমাৰ একটা বিশেষ কাম আছিলে ৰাইজৰ লগতে সাংগঠনিক কামৰ লগতে সমাজৰ সেৱা কৰাৰ কাম এটা সবচে ডাঙৰ কথা হৈছে কি আজি আমাৰ কাম আছিল এখন স্কুলৰ অলপ কিবা মাটিৰ বিবাদ চলি আছিল ইয়াতে আৰু স্কুল মানে মন্দিৰ মানে স্কুল শিক্ষাৰ অনুযায়ী আমি সব কিছু কাম কৰিব লাগিব কিন্তু আজি আমি এটা দেখা পালো যে আজিৰ দিনত এজন দানৱ বাচি আছে আর কি মানে স্কুলৰ কামত বাধা দিয়া আমি ডাইৰেক্ট দেখা পালো আৰু এজন ব্যক্তিক আমি সংগঠনৰ ফালৰ পৰা যাব দিয়া নাই ইয়াতে স্কুল কমিটি আছিল স্কুল কমিটিৰ লগতে স্কুলৰ টিচাৰ হেড বাইদেউ আছিলে আৰু আমাৰ বহুতো শিক্ষাগুৰুৰ লগতে আছিলে লগত সমাজকৰ্মী আছিলে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে আমাৰ জেডপিসি পুতুল চন্দ্ৰ মহোদয় আছিলে গতিকে বিভিন্ন গাঁৱৰ পৰা আমি আহিছোঁ সংগঠনৰ আক্ৰাছৰ গোটেই বিষয়ববী আছিলে ইয়াত ডিষ্ট্ৰিক্টৰ পৰা অঞ্চলৰ পৰা গোটেইখিনি আমাৰ উপদেষ্টা মহোদয়খিনিও আছিলে আমি এটা ভাল বুজাবুজিৰ মাজেৰে কামটো ষ্টাৰ্ট কৰিছিলোঁ ইয়াৰ আগতো আমি শুনিব পাইছোঁ আমাক অভিযোগ দিছিলে যে এইজন মানুহে আহি বাধা দিয়ে বিভিন্ন স্কুলৰ কামত আৰু স্কুলৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ বাইদেউৰ কাৰণে পাইছে কাৰণে সিহঁতে অলপ দুৰ্বলতাৰ এইটো সুযোগ লৈছে কিন্তু আজি সিহঁতক ডাইৰেক্ট দেখিছোঁ আমি মানুহক কোনজন মানুহ মানে কেনেকৈ চলি আছে সমাজত সেইটো আমি দেখা পাইছোঁ আৰু দেখা পাই আমি সংগঠনৰ পৰা অতি দুখ পাইছোঁ আৰু ইয়াক আমি এটা ৰাইজৰ ভাল আজি এটা উচিত বিচাৰ পাইছোঁ আমি তেখেতক আইনৰ গতি ইয়াত দিয়া নাই কিন্তু তেওঁ মুখেৰে প্ৰতিশ্ৰুতি দিছে আৰু ইয়াত হস্তক্ষেপ কৰিব নাহে যদি ইয়াতে আৰু তেওঁ নেক্সট বাৰ হস্তক্ষেপ কৰিব আহে তেতিয়াহ'লে আমি সংগঠনৰ পৰা হওক ৰাইজৰ পৰা হওক স্কুলৰ পৰা হওক তেওঁ ৰেহাই নাপাব এইটো আমাৰ স্পষ্ট কথা গতিকে আমি চাওঁ বৰ্তমান শিক্ষাই সৰ্বসৰ্বা আৰু শিক্ষাত ইয়াতে তেওঁৰতো কোনোবাই পঢ়ি আছে তেওঁৰ যদি কোনো ঘৰত সৰু ল'ৰা ছোৱালী নাথাকিব পাৰে কিন্তু গাঁৱতো কোনোবা আছে তেখেতে আজি স্কুলখনত মাটি এটা নিজৰ হস্তক্ষেপ কৰিব আছে ইয়াত বহুত লাভজনক কথা আশা কৰিছোঁ আমি সংগঠনৰ পৰা তেখেত তেনেকুৱা কামটো ভুলবশতঃ হৈছে কৰিব পাৰে হয়তো কাৰোবাৰ অচৰণিত কৰিছে তেখেতে যাতে আৰু এনেকুৱা ভুল কাম নকৰে ইয়াতে আমাৰ অনুৰোধ থাকিল আৰু তেওঁক আগন্তুক দিনত ভাল কাম কৰাৰ কাৰণে আমি আশা কৰিলোঁ আৰু যদি তেখেতে নেক্সট কাম এনেকুৱা কৰে
তেনেহ'লে ৰাইজৰ পৰা সি হাত সাৰিব নোৱাৰে। এইটো আমি স্পষ্ট তাক জনাই দিছোঁ আৰু কি। প্ৰশাসনৰ পৰা কি জনায়? প্ৰশাসন আহিছে, ময়ে মাতিছিলোঁ প্ৰশাসন আহি কিনে বাইদেউৰ পৰা কথা শুনিলে, আমি সংগঠনৰ পৰাও ক'লোঁ আৰু প্ৰশাসনক তেওঁ নিজে প্ৰস্তুতি দিছিলে যে আজিৰ পৰা সি ইয়াত নাহে। তেতিয়া আমিও ৰাইজে তাক কৰিলোঁ যে যদি আজি তেওঁক প্ৰশাসনৰ হাতত গতাই দিওঁ, তো আমি এখন ৰাইজৰ সমাজ আছে, সুস্থ সমাজ, তো আমি সমাজ বিনষ্ট কৰিব খোজা নাই। তেখেতে নিজে প্ৰতিশ্ৰুতি দিছে, তাৰ কাৰণে আমি তেখেতক আইনৰ হাতত তুলি দিয়া নাই। এইবাৰ মতে তেখেতক ৰাইজে আমি মাফ কৰি দিছোঁ। নেক্সটবাৰ যদি স্কুলত যিকোনো হস্তক্ষেপ কাম কৰিব আহিলে তাক কেছত যাব লাগিব, এইটো আমি স্পষ্ট বাৰ্তা দিছোঁ তাক। ধন্যবাদ। স্কুল প্ৰধান শিক্ষয়িত্ৰী মই মোৰ আগৰ বৰ্তাই সকলোখিনি ক'লে, মই সংক্ষেপে কওঁ। আমি কামখিনি বাধা পাই আছিলোঁ, যাৰ কাৰণে আজি গোটেই ৰাইজখিনিক মাতি আমি গোটেইখিনি কাম একেলগে আৰম্ভ কৰিলোঁ। তাৰপিছতো বাধা দিয়াত আমাৰ প্ৰশাসনৰ সহায় ল'লোঁ। প্ৰশাসনেও আহি গোটেইখিনি সমাধা কৰা বুলিয়ে ভাবিলোঁ আৰু আমি আজিৰ পৰা আৰু কাম আৰম্ভ কৰিম। এইখিনিয়ে মোৰ আৰু ইচ্ছা আৰু আশা, আৰু গোটেই ৰাইজখিনিৰ মই অভূতপূৰ্ব সঁহাৰি পাইছোঁ। এইখিনিৰ কাৰণে মই সুখী হৈছোঁ আৰু মই বেছি দীঘলীয়া নকৰোঁ। মোৰ পৰৱৰ্তী বক্তাই অলপ ক'ব। আমাৰ বাইদেউ আছে এগৰাকী, যিগৰাকীয়ে ৰিটায়াৰ্ড হ'বৰে আজি 20 বছৰ হ'ল। ক'ত 2002ত ৰিটায়াৰ্ড হোৱা বাইদেউ। তেওঁ এইখন বিদ্যালয়ৰ ছাত্ৰী আছিল। তাতেই গম পোৱা যায় এইখন কিমান পুৰণি বিদ্যালয়। এইখন বিদ্যালয় যাতে কেতিয়াও বন্ধ হ'বৰ কোনো অৱকাশ নাপায়, সদায় যাতে ভালদৰে চলে, মোৰ সেইখিনিয়ে ইচ্ছা। আৰু সেইখিনি ইচ্ছাৰ কাৰণেই মই গোটেই ৰাইজখিনিৰ লগতে সহযোগ বিচাৰি এইখিনি কামত আগবাঢ়িছিলোঁ আৰু আশা কৰোঁ সফল হ'ম কিজানি। আৰু এইখিনিয়ে মই আৰু বেছি বক্তব্য নকৰোঁ, কাৰণ মোৰ বেছি কথা কোৱাৰ অভ্যাসো নাই। এইখিনিয়ে। নমস্কাৰ, মোৰ নাম প্ৰণীতা বৰুৱা। মই এইখন স্কুলত ক শ্ৰেণীৰ পৰা পঢ়িছোঁ। মই 1950 চনত হাইস্কুলত নাম লিখিলোঁ। তাৰপিছত পাছ কৰিলোঁ, ডিগ্ৰী ল'লোঁ, চাকৰি কৰিলোঁ। চাকৰি কৰাৰ পিছত মই ৰিটায়াৰ হৈছোঁ 2002ত। তাৰপিছত এইখন স্কুলত ভেজাল লগাৰ কাৰণে বাইদেৱে কৈছে আপোনাৰ নাম কিন্তু ৰেজিষ্টাৰ্ডত আছে। কিন্তু মই গ'লোঁ, চাৰ্কেল অফিচাৰে মোক সুধিলে, তেওঁলোকে কিন্তু বাধা দিছিল মোক ক'বলৈ, অপজিট পাৰ্টিৰে। মই চালোঁ মই ক'ম কি ক'ব আছে। কিন্তু চাৰ্কেল অফিচাৰে মই কৈছোঁ মই 2002ত ৰিটায়াৰ হৈছোঁ। আৰু এওঁলোকে কি কৰিছে, মাটিৰ সিহঁতে কি কাগজ দেখুৱাইছে 2003ত। মই কৈছোঁ মই 2002ত এইখন স্কুলত ছাত্ৰী পাছ কৰি তুমি চাকৰি কৰি 2002 দিছোঁ, আৰু অৰুণোদয় কিহঁতেতো আপোনালোকে 3ত কৰিছে, কেনেকৈ হ'ব? তেতিয়া চাৰ্কেল অফিচাৰ কৈ দিলে আপোনালোকৰ কাগজ দেখুৱাওক। তেওঁলোকে কিন্তু এই অফিচৰ কিছুমান কাগজ দেখুৱাইছে। ডনেট কৰিছে যে ডনেট কৰা কিবা আছে নে? ডনেট তেওঁলোকে দেখুৱাব নোৱাৰিলে, ক'লে এইবোৰতো আমাৰ কাগজ, আপোনালোকৰ কাগজ দেখুওৱা। তো দেখুৱাই যাওক, আপোনালোকে কেছ কৰক, আমি এইখন স্কুল হৈ যাব। ছাৰে কিন্তু চাৰ্কেল অফিচাৰে কৈ দিছে এইখন নাট পাব স্কুলখনতে। মই তেতিয়া প্ৰেজেণ্ট আছিলোঁ। এইখিনি ক'বলগীয়া কিবা ভুল ভ্ৰান্তি হ'লে নমস্কাৰ।